নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ সকলোকে। মোৰ ইউটিউবৰ পৰা বান্ধৱী এগৰাকী মোৰ ভিউৱাৰ্ছ এগৰাকী মোক ফোন কৰিছে। আচলতে দাদা, আমি কাপোৰ ক'ত কিনিব যাব লাগে, আমি সকলোৱে বহুত ক্ষেত্ৰত সকলোৱে আমি পাট কাপোৰত আমি ঠগ খাওঁ কিনিবলৈ গৈ। এতিয়া আমি কাপোৰ আচলতে ক'ত কিনিম বা কাপোৰ কিনিবলৈ আমি ভাল যে কাপোৰ সেইটো আমি চিনি পাম কেনেকৈ। য'ত বিশ্বাসী দোকানবোৰ, ডাঙৰ ডাঙৰ দোকানবোৰ, তাতেও আপোনালোকক কেতিয়াবা ঠগি দিব। গতিকে মই ভাবোঁ আপোনালোকে কিছুমান যদি সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে আপোনালোকে ডাঙৰ সৰু সকলোতে কিনিব পাৰিব। বিশেষকৈ কোনো ঠাই নাই সেনেকুৱা যে আপোনালোকে তাত গ'লে একদম আপোনালোকক নঠগিব বা তাতে ভাল কাপোৰ নাপাবই, সেনেকুৱা বুলি কথা নাই। কেৱল ফেক্টৰীবিলাকত আৰু কিছুমান ফেক্টৰীও আপোনালোকক ঠগি দিব পাৰে। কথাটো হৈছে সেইটো। এতিয়া আপোনালোকে তেতিয়াহ'লে কাপোৰ কিনিব ক'ত, সেই কথা। আৰু মই আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা কওঁ। গুৱাহাটী মহানগৰীৰ এখন নামজ্বলা দোকান, মই নামটো এতিয়া নকওঁ বাৰু, সেই দোকানখনে মোকেই নিজে ঠগি দিছিলে। মই অকণমান অসাৱধানতা হোৱাৰ কাৰণে আজি কেইবছৰমান আগত মই এখন টচৰ মেখেলা কিনিবলৈ গৈছিলোঁ। দোকানখন গণেশগুৰিত আছে, এটা সমবায় চলাই দোকানখন, আপোনালোকে অনুমান কৰিব পাৰিছে গোটেই দোকানখন। সেই দোকানখনত গৈ মই টচৰ মেখেলা এখন কিনিবলৈ গৈছিলোঁ। মই এখন টচৰ মেখেলা লাগে দোকানখন বুলি তাৰ পৰা মেখেলা এখন কিনি আনিলোঁ। মই অলপমান সাৱধানতা অৱলম্বন নকৰিলোঁ, মই নাচালোঁ। ঘৰতে আহি মই মেখেলাখন ভালকৈ পৰীক্ষা কৰি চাওঁ। দিশটোত আছিলে পলিষ্টাৰ আৰু বাণীটোত মাৰিছিলে টচ বাই টচ মেখেলাখন নহয়। কিন্তু দোকানখন সেই তেনেকুৱা ধৰণৰ দোকানবোৰক বিশেষকৈ মানুহবোৰে বিশ্বাস কৰে, যিহেতু এটা সমবায় চলাই দোকানখন। কিন্তু এতিয়া সেই দোকানখনেও যদি মোকেই ঠগি দিছে, আৰু তেনেকুৱাকৈ বহুতকে ঠগিছে অলপ অসাৱধান হোৱাৰ কাৰণে। এতিয়া কথা হৈছে, আপোনালোকে কিনিব ক'ত যাব। প্ৰথম আজিকালি এটা সহজ পদ্ধতি হৈছে, সেইটো হৈছে চিল্ক মাৰ্ক। কিছুমান আপোনাৰ দোকানী বা কিছুমানে আপোনাক চিল্ক মাৰ্ক দিয়েই। গতিকে সেই চিল্ক মাৰ্কত আপুনি গৈ কাপোৰ কিনিব পাৰে। যদি সেই যিবোৰ কাপোৰযোৰ যদি চিল্ক মাৰ্ক আছে, তেতিয়াহ'লে তাত গৈ আপুনি সেই চিল্ক মাৰ্কটো যদি দিছে কাপোৰযোৰত, সেইটো কিনিব পাৰে। আৰু কিছুমান ফেক্টৰীতো নিজাকৈ তেওঁলোকৰ চিল্ক মাৰ্ক থাকে, তেনেকৈ চিল্ক মাৰ্ক দিব। আৰু যদি আপুনি জানে যে আপোনাৰ ওচৰত বা আপোনাৰ চিনা পৰিচয় মানুহে যদি আপোনাক ওচৰত শালৰ ফেক্টৰী আছে, আপোনালোকে জানে তেওঁলোকে একদম শুদ্ধ কাপোৰ বনায় পিয়ৰ চিল্কত, তাতো গৈ আপোনালোকে কাপোৰ কিনিব পাৰে। তেনেকুৱা বিশেষ আৰু আপোনালোকৰ ডাঙৰ ডাঙৰ যিবোৰ দোকান আছে, মই নামবোৰ ক'লে বেয়া হয়, সেইবোৰ দোকানতো কিন্তু আপোনালোকে কাপোৰ কিনিবলৈ গৈ ঠগ খোৱাৰ চান্স আছে। গতিকে প্ৰথম কথা, আপুনি সোণত যেনেকুৱা আপুনি সোণ কিনিব গৈ হলমাৰ্কটো আপোনালোকে চাই, হয়নে নহয়? তেনেকৈ আজিকালি যিহেতু চিল্ক মাৰ্ক ওলাইছে, গতিকে আপোনালোকে তাত গৈ আপোনালোকে চিল্ক মাৰ্কটো আপোনালোকে চাব পাৰে যে কাপোৰযোৰত চিল্ক মাৰ্কটো দিছে নে নাই দিয়া। কথা হৈছে, কিছুমান ঠাইৰ মাৰ্ক দিছে, যেনেকুৱাকৈ কিছুমান জেগাত তেওঁলোকৰ নিজস্বভাৱে কিছুমান মাৰ্ক আছে, সেইবোৰ নহয়। আচলতে আপোনালোকে চিল্ক মাৰ্ক চাব লাগিব। গতিকে চিল্ক বোৰ্ড বুলি যি আছে, সৰ্বভাৰতীয় এটা সংস্থা, তেওঁলোকে চিল্ক মাৰ্কটো প্ৰভাইড কৰে। তেওঁলোকৰ দ্বাৰা যদি প্ৰভাইড কৰা চিল্ক মাৰ্ক হয়, সেইটোৱে পিয়ৰ চিল্ক হ'ব। ছেকেণ্ড কথা, মই ক'লো আপোনালোকে চিনাকি যদি কোনোবা আছে, তাত আপোনালোকে কাপোৰযোৰ কিনিব পাৰে য'ত বিশ্বাস আছে। আৰু তৃতীয় কথা, আপোনালোকে কাপোৰযোৰ কিনি আনি যদি আপোনালোকৰ ডাউট হৈছে যে কাপোৰযোৰ আচলতে শুদ্ধ কাপোৰ, পিয়ৰ চিল্কৰ কাপোৰ, পিয়ৰ পাটৰ কাপোৰ হয়নে নহয়, তেতিয়াহ'লে আপোনালোকে খানাপাৰাত চিল্ক মাৰ্কৰ অফিচ আছে, তাত গৈ আপোনালোকে কাপোৰযোৰ পৰীক্ষা কৰি আনিব পাৰে খুব কম মূল্যত। তাতো গৈ পেলাই আপোনালোকক পৰীক্ষা কৰি দিয়ে। আৰু এটা অফিচ আছে, মই পিছত সেইটো বিষয়ে সেই অফিচটোলৈ গৈ মই আপোনালোকক ভিডিঅ' বনাই দিম। তাতো আপোনালোকে গৈ পেলাই খুব কম দামতে কাপোৰযোৰ পৰীক্ষা কৰি ল'ব পাৰে। আৰু যদি কাপোৰযোৰ প্ৰকৃত চিল্ক নহয়, তেতিয়াহ'লে আপোনালোকে বিহিত ব্যৱস্থা ল'ব পাৰে। যি কাষ্টমাৰক ঠগিলে, যি আপোনালোকৰ গ্ৰাহক সেৱা সুৰক্ষা কেন্দ্ৰ আছে, তাতে গৈ আপোনালোকে কমপ্লেইন কৰিব পাৰে। আৰু বিভিন্নভাৱে আপোনালোকে কমপ্লেইন কৰিব পাৰে, তাৰ ৰাস্তা হৈছে। কিন্তু আপোনালোকে প্ৰথমে সেইটো গম পাব লাগিব। এতিয়া ভিডিঅ'টোৰ থুলমূল কথাখিনি হৈছে, আপোনালোকে
কাপোৰ সকলোতে কিনিব পাৰে আৰু সকলোতে কিনিব নোৱাৰে। কথা হ'ল কি আপোনালোকে এই সাৱধানতাখিনি অৱলম্বন কৰিব।